এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা অসম চৰকাৰে কেতিয়া আৰু কিমান তাৰিখে প্ৰদান কৰিব, এই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে অতি শীঘ্ৰেই সোমাই দিব 10,000কৈ টকা। তো 10,000কৈ টকা কেতিয়া আৰু কিমান তাৰিখে প্ৰদান কৰিব, এই বিষয়ে চৰকাৰৰ ফালৰ পৰা কোনো নিৰ্দিষ্ট ডেট এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। তো যেতিয়াই কোনো নিৰ্দিষ্ট ডেট চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰিব তেতিয়াই আপোনালোকক লগে লগে নতুনকৈ ভিডিঅ' বনাই জনাই দিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ইয়াৰ উপৰিও আত্মসহায়ক গোটৰ মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছোঁ। তো আত্মসহায়ক গোটৰ মহিলাসকলে যদি নিজৰ বেংক একাউণ্টত 10,000কৈ টকা পাব বিচাৰে তেন্তে নিজৰ বেংক একাউণ্টৰ লগত অতি শীঘ্ৰে কৰি লওক আধাৰ কাৰ্ডৰ লিংক। দ্বিতীয়তে আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছ পুলিবোৰ সযতনে ৰাখিব লাগিব। লগতে ভালকৈ চোৱা চিতা কৰি ডাঙৰ দীঘল কৰিব লাগিব, অন্যথা ভেৰিফিকেশ্যনৰ সময়ত আপোনাৰ অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছ পুলিবোৰ যদি নাপায় সেই ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।